লাইভ দেখিলোঁ আপোনালোক সাংবাদিকো আছে আৰু অন্যান্য মানুহ বহুত মানুহ আছে অন কেমেৰাত প্ৰায় 3-4টা বস্তা খুলিলে দেখিলোঁ গোটেইকেইটা বস্তাৰ ভিতৰত এটা বস্তাৰ ভিতৰত আৰু 3-4টাকে বস্তা এক্সট্ৰা বস্তা সোমোৱা আছে য'ত নেকি সম্পূৰ্ণ বালি মাটি ভৰাব লাগে তাত বালি মাটিৰ পৰিৱৰ্তে বস্তাৰ ভিতৰত বস্তা সোমাই ইয়াত মানে পেলাই থৈ গৈছে আচ্ছা এতিয়া আচল কথা হ'ল যদি এনেকুৱা কাম হয় এইদৰে যদি কাম কৰে তেতিয়াহ'লে গৰাখহনীয়া প্ৰতিৰোধ হ'বনে আৰু বিভাগীয় মানুহবোৰ অফিচাৰ মহৰী এইবোৰ ক'ত থাকে তেওঁলোকে কি কৰে তেওঁলোকে কি এই ঠিকাদাৰসকলৰ লগত তেওঁলোকে গোপন বুজাবুজি আছে নেকি যে আমিবোৰে চকু মুদি থাকিম আপোনালোকে কি কৰে কৰক নদীত বস্তাৰ ভিতৰত বস্তা ভৰক মাটি ভৰক বালি ভৰক কি ভৰক আমি একো নামাতো বস্তুটো এনেকুৱা হৈ আছে চাগে নহ'লে লেবাৰে কাম কৰে বস্তাৰ ভিতৰত বস্তা ভৰাই তেওঁলোকে কিয় নেদেখে কিয় তেওঁলোকে দেখা নাই কিয় নধৰে এই বস্তুটো আৰু আমি যদি ৰাইজ হিচাপে যদি কেতিয়াবা এই কামখিনি চাব আহোঁ কেতিয়াবা যদি আমি কিবা জানিব বিচাৰোঁ অফিচাৰৰ পৰা অফিচাৰসকলে আমাক কয় তেওঁলোকে যে আপোনালোকে বেছি উৎপাত কৰিলে ইয়াৰ পৰা এই কামখিনি নোহোৱা হৈ যাব পাৰে ইয়াত কাম নকৰিবও পাৰে ঠিকাদাৰে তাৰমানে আমাক এক প্ৰকাৰ ভাবুকি দিয়ে তাৰমানে আমি নিশ্চুপ হৈ থাকিব লাগে দ্বাৰা তেওঁলোকে লুণ্ঠন কৰিবৰ কাৰণে এক প্ৰকাৰ মানে আমাক ভয় দেখুৱাই যে আমি একো নামাতো আমি মাতিলে কাম নহ'ব আমি ভয় খাই যাম সেই কাম নহ'লেতো আমাৰ এই অঞ্চল নাথাকিব সেইকাৰণে মনে মনে থাকোঁ তাৰ মনে মনে ৰখাৰ উদ্দেশ্য এইটোৱে যে আমি যাতে নদী পাৰত আহিব নালাগে আমি চাব নালাগে তেওঁলোকে মানে ছয় নয় কৰি মানে তেওঁলোকে মানে বিভিন্ন ধৰণৰ দুৰ্নীতিৰে তেওঁলোকে এই বৃহৎ পৰিমাণৰ টকা তেওঁলোকে লুণ্ঠন কৰি খোৱাৰ এটা মানে উদ্দেশ্য তেওঁলোকৰ য'ত ধৰক এটা উদাহৰণ য'ত আপুনি 1 লাখ বস্তাৰ ভিতৰত 1 লাখ বস্তাতে মাটি ভৰাব তাত এতিয়া 20,000 বস্তাৰ ভিতৰত মাটি ভৰালেই হ'ল 20,000 বস্তা ভৰালে তাৰ বাকী বস্তাৰ ভিতৰত এটা বস্তাৰ ভিতৰত 4-5টা বস্তা সোমাই দিলে তাৰ ভিতৰত অকণমান মাটি দিলে তেতিয়াহ'লে 1 লাখৰ ভিতৰত 20,000 বস্তা কাম কৰিলেই হৈ গ'ল য'ত নেকি 1 লাখত কৰিব লাগিব তাত 20,000 কৰিলে এতিয়া হৈ আছে বৰ্তমান আজি আমি যি বস্তা খুলি পেলাই যি চালোঁ যি দেখিলোঁ নিজ চকুৰে যি দেখিলোঁ সেইখিনিয়ে পালোঁ গতিকে ইয়াত মানে ক'ব গ'লে ইয়াত মানে সম্পূৰ্ণ END বিভাগক আমি জগৰীয়া কৰিম তেওঁলোকৰ নেতৃত্বত তেওঁলোকৰ তত্ত্বাৱধানত কামখিনি হৈ আছে তেওঁলোকে কিয় চোৱা নাই তেওঁলোকে কিয় নেদেখে আৰু আমি অফিচাৰবোৰৰ নাম নাজানো হয়তো মোক দেখিলে চিনি পাওঁ যে এইটো অমুক অফিচাৰ এইটো অমুক অফিচাৰ তেওঁ বহুত কেইজনক আমি চিনি পাওঁ তেওঁলোকে কিয় ইয়াত নেদেখে ইয়াত কিয় নাথাকে তেওঁলোক কাক দায়িত্ব দিছে তেওঁলোকে যে এই কাম চাবৰ কাৰণে আমি তেওঁলোকেহে জগৰীয়া কৰিম যিসকল চৰকাৰীভাৱে দায়িত্বপ্ৰাপ্ত ব্যক্তি আছে পীযুষ হাজৰিকা ডাঙৰীয়াটো আছেই অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি পুৰা অসম চৰকাৰক অনুৰোধ জনাম যে এই বিয়াগম এটা বিভাগ আছে জলসম্পদ বিভাগ এই বিভাগটোৰ এই মৰিগাঁও জিলাৰ যিসকল কৰ্মচাৰী আছে অফিচাৰৰ পৰা আদি কৰি একদম নিম্ন পৰ্যায়ৰ মহৰীলৈকে তেওঁলোকক নাকি লগাওক তেওঁলোকক ধৰক যে চাওক ইমান বৃহত্তৰ স্বাৰ্থৰ এটা কাম আমাৰ এটা আশা আছিলে যে গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ কাম হৈ আছে ভাল আমি নিশ্চিতভাৱে আমি ইয়াত থাকিব পাৰিম আমাৰ ভৱিষ্যত প্ৰজন্ম ইয়াত থাকিব পাৰিব যিহেতু গৰাই নখহাব কিন্তু আজিৰ যি পৰিৱেশ পৰিস্থিতি দেখিছোঁ আশা কৰিব নোৱাৰি আমি ইয়াত থাকিব পাৰিম বুলি একদম নিশ্চিতভাৱে গৰাই আমাক লৈ যাব এই মৰিগাঁও এই ৱাটাৰ ৰিচোৰ্চ জলসম্পদ বিভাগৰ এই হেমাহিৰ কাৰণে এই গাফিলতিৰ কাৰণে কেতিয়াও আশাবাদী নহয় যিহেতু আগতে ইমান গভৰ্ণমেণ্ট আহিল কংগ্ৰেছৰ গভৰ্ণমেণ্ট আৰু বহুত গভৰ্ণমেণ্ট আহি গ'ল আজিলৈকে চবেই কৈছে কাম কৰিম বুলি কিন্তু কোনেও কৰা নাই কিন্তু এতিয়া লাষ্ট মুভমেণ্টত বিজেপি গভৰ্ণমেণ্টে যোনটো কাম ইয়াত কৰি দিছে সেইটো কাৰণে আমি সিহঁতক ধন্যবাদ দিলেও বহুত কম হ'ব তাৰমানে আমি এইটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ কোনটো কাম কৰি আছে সিহঁতে গভৰ্ণমেণ্টে কিন্তু এতিয়া সিফালৰ পৰা পইচাটো দিলে কি হ'ব আমাৰ ইয়াত যদি লোকেলত যদি যিকেইটা মহৰী আছে লেবাৰ আছে সিহঁতে আমি নিজে জানি পেলাই যদি কামটো ভালকৈ নকৰোঁ এইটো পইচা দিয়া নিদিয়া কোনো অৰ্থই নাই কামখিনি ভালকৈ চাব লাগে আজি ডেইলি মই আহি পেলাই ইয়াত অকণমান ডিউটি দিওঁ নিজৰ জেগাৰ বুলি বেলেগ কোনো অফিচাৰ নহয় মই জাষ্ট খোজকাঢ়ি বস্তুখিনি চাই থাকোঁ যে কামখিনি ভাল হৈছে নে নাই বস্তা ভালকৈ ভৰাইছে নে নাই কিন্তু আজি মই আহি পেলাই খোজকাঢ়োঁতে মই যোনটো বস্তু ইয়াত গম পালোঁ বস্তাৰ ভিতৰত সিহঁতে বস্তা সোমাই পেলাই কাম কৰিছে এনেকুৱা লুণ্ঠন হৈ আছে মহৰীটো এটা লেবাৰৰ পিছ আপোনাৰ যোনটো ইয়াত এটা ছাইড চলি আছে এটা ছাইডত এটা মহৰী ৰাখিব লাগে আৰু মহৰী ইমানগাল মহৰী আছে মহৰী ইমানগাল থকাৰ পিছতো চবকেইটা মহৰী এটা জেগাত থাকে এইটো জেগাত মহৰী নাই কাৰণটো কি আজি ইয়াত মহৰী নথকাৰ কাৰণে এইটো কাম হৈছে তাকে প্ৰমাণ কৰিছে মানে কি চাওক এতিয়া মই অফিচাৰ হ'লোঁ বুলিয়ে যে সেই ওপৰদিকে আপোনাৰ ঘূৰি ফুৰিম জোতা লগাই পেলাই ঘূৰি ফুৰিম সেইটো নহয় আমাৰো দায়িত্ব আছে তলত আহি পেলাই খোজকাঢ়ি পেলাই চাব লাগিব কেনেকুৱা কাম চলি আছে মই যদি মোক সোধোঁ তুমি কি কাম কৰি আছা সিটো ৰিজাল্ট ভালেই দিব
নিজে গৈ পৰ্যবেক্ষণ কৰিব লাগিব যে কামটো কি হৈ আছে। এতিয়া তাৰ পৰা ফোন কৰি কাম কেনেকুৱা হৈ আছে, হয় ছাৰ ঠিকেই হৈ আছে, সেইটো নহয়, মই নিজেহি চাব লাগিব কামটো কেনেকুৱা হৈ আছে। আৰু সেইটো নকৰি পেলাই সেই ওপৰত আপোনাৰ গড়ৰ ওপৰত ৰখি পেলাই যদি কৈ থাকে যে কাম ঠিকেই আছে, নহয় আপুনি তলত আহক, তলত আহি পেলাই চাওক, মহৰীক আপুনি দায়িত্ব দিছে, আপুনি নিজে আহি পৰ্যবেক্ষণ কৰক না কামটো কি চলি আছে। এতিয়া মন্ত্ৰীগৰাকীক কি ক'ম, তেখেতেতো যোনটো দিয়াৰ কথা দিয়ে আছে, তেখেতে কোনো কৃপণী কৰা নাই, গভৰ্ণমেণ্টে 100% দি আছে। কিন্তু তাৰ পৰা দিলেগেও আপোনালোকে ইয়াত বিভাগীয় যোনবোৰ আমাৰ ইয়াত আছে তেখেতৰ লগত আপুনি অকণ নাকি লগাওক, নহ'লে ইয়াত যোনটো কাম হৈ আছে বদনাম কিন্তু তেখেতৰ নহয়, বদনাম হ'ব গভৰ্ণমেণ্টৰ। যিহেতু ইয়াত কিবা এটা খেলি মেলি হোৱা মাত্ৰ ডাইৰেক্ট এটা কথা হ'ব যিহেতু বিজেপি গভৰ্ণমেণ্টে খেলি মেলি কাম কৰিছে। টকাটো কম দিয়া নাই গভৰ্ণমেণ্টে, টকাটো 100% দিছে, কিন্তু ইয়াত যে কাম যে আপোনাৰ 10% হোৱা নাই। যদি মই বছ হৈ পেলাই যদি তাত যদি কোনো ইংগিত নিদিওঁ, বেলেগ কোনো কাম কৰিব পাৰিম নেকি? কিবা ইনলিগেল কাম কৰিব নোৱাৰে। মই যেতিয়া ক'ম যে তুমি ইনলিগেল কৰা, মই যদি 10% কওঁ, সি 20% কৰিব ইনলিগেল। কিন্তু তেনেকুৱা কৰা নাই, সি আহিব তাৰ পৰা ওপৰৰ পৰা চাই পেলাই গুচি যায়, কিন্তু তলত আহি পেলাই নিজে পৰ্যবেক্ষণ নকৰে কামটো কেনেকুৱা হৈ আছে। এটা বস্তা জুখিলে হ'ব নেকি? ইয়াত যে জুখিব দিছে, এটা বস্তা যে আপুনি জুখি চাওক 150 কেজি জুখিছে,